হেল্ল' গাইজ, এই মুহূৰ্তত ৰাজ্যৰ বেঞ্চাৰ শিক্ষকৰ বাবে বেঞ্চাৰ বিদ্যালয়সমূহৰ বাবে কেইবাটা বহুত গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছোঁ। তো আপোনালোকে গম পাইছে, বেঞ্চাৰ শিক্ষকসকলে বহুদিনৰ ফালৰ পৰা কাম কৰিছে, বহুদিনৰ ফালৰ পৰা তেখেতে আন্দোলন কৰিছে, মুভমেণ্ট কৰিছে, ষ্ট্ৰাইক কৰিছে, অসম চৰকাৰে মেমৰেণ্ডাম দিছে চাকৰি নিয়মীকৰণ কৰাৰ বাবে, চাকৰি স্থায়ী হোৱাৰ বাবে আৰু দৰমহা পোৱাৰ বাবে। কিন্তু তেখেতৰ বাৰ প্ৰচেষ্টাৰ পিছতো অসম চৰকাৰে গুৰুত্ব দিয়া নাই। দৰ্পণ পৰ্টেলত নাই কোনো ব্যৱস্থা। অসম চৰকাৰে দৰ্পণ পৰ্টেলত কোনো ব্যৱস্থা কৰিছে না। আৰু হাজাৰো হায়াৰ ছেকেণ্ডেৰী স্কুল এতিয়াও, প্ৰাথমিক স্কুল, মধ্য প্ৰাথমিক স্কুল এতিয়াও স্থায়ীকৰণ কৰা হয় নাই, নিয়মীকৰণ হয় নাই, প্ৰভিঞ্চিয়েলাইজ কৰা হোৱা নাই। তো বহু হায়াৰ ছেকেণ্ডেৰী স্কুল এতিয়া অসম চৰকাৰত সময় বাদি দিলে। যদি তেখেতৰ চাকৰি নিয়মীকৰণ নকৰে তেনেহ'লে তেখেতে কি কৰিব, এটা বৃহৎ আন্দোলন কৰিব, মুভমেণ্ট কৰিব আৰু এটা সময়সীমা, নিৰ্দিষ্ট সময়সীমা বাদি দিলে অসম চৰকাৰে, যাতে এই সময়সীমাৰ ভিতৰত অসম চৰকাৰে তেখেতৰ চাকৰি নিয়মীকৰণ কৰে আৰু তেখেতৰ যাতে পাৰ্মানেণ্ট কৰে, তেখেতক নিযুক্তি দিয়ে। কাৰণ অসম চৰকাৰে বহু বিদ্যালয় যদিও অসম চৰকাৰে যদিও নিয়মীকৰণ কৰিছে 2013ত, কিন্তু তাৰপিছত বহু বছৰ হৈছে, কিন্তু অসম চৰকাৰে এতিয়াও ৰাজ্যৰ হাজাৰ হাজাৰ বেঞ্চাৰ মহাবিদ্যালয়সমূহ এতিয়াও প্ৰাদেশিকৰণ কৰা হয় নাই, অৰ্থাৎ প্ৰভিঞ্চিয়েলাইজ কৰা হোৱা নাই। এনে সময়ত অসম চৰকাৰে তেখেতে কি কৰিলে, অসম চৰকাৰত সময়সীমা বান্ধি দিলে। অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, যাতে বেঞ্চাৰ বিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত শিক্ষাৰ্থী, এই বেঞ্চাৰ বিদ্যালয়ত কি হৈছে, নামভৰ্তিৰ পৰা বঞ্চিত শিক্ষাৰ্থী। আপোনালোকে গম পাইছে, এতিয়া অসম চৰকাৰৰ HSLC ৰিজাল্ট ওলাইছে, এডমিশ্যন চলি আছে HS ফাৰ্ষ্ট ইয়েৰত, HSত কিংবা ডিগ্ৰীত। কিন্তু বহু বিদ্যালয়ত কি নামভৰ্তিৰ পৰা বঞ্চিত শিক্ষাৰ্থী আছে। তেখেতৰ কি কৰা হৈছে, তেখেতৰ দৰ্পণ পৰ্টেলত নাই কোনো ব্যৱস্থা, অসম চৰকাৰে কোনো ব্যৱস্থা নকৰিলে। অৰ্থাৎ তেখেতে যদি এনেধৰণে ব্যৱস্থা যদি নকৰে, তেনেহ'লে তেখেতৰ কি হ'ব, অৰ্থাৎ এই বিদ্যালয়সমূহ অচিৰেই বন্ধ হ'ব। এতিয়া কি কৰিছে, এতিয়া অসম চৰকাৰে তেখেতে সময়সীমা বান্ধিছে, যাতে তেখেতৰ এই বিদ্যালয়সমূহ স্থায়ীকৰণ কৰে, অৰ্থাৎ নিৰ্দিষ্ট সময় বান্ধি দিলে যাতে তেখেতৰ চাকৰি নিয়মীকৰণ কৰে, পাৰ্মানেণ্ট কৰে আৰু নিযুক্তি যাতে অসম চৰকাৰে দিয়ে। ৰাজ্যৰ হাজাৰ হাজাৰ এই হায়াৰ ছেকেণ্ডেৰী স্কুল, হাই স্কুল এতিয়াও বেঞ্চাৰ হৈছে, এতিয়াও বেঞ্চাৰ হিচাপে চলি আছে। কিন্তু অসম চৰকাৰে এই চাকৰি নিয়মীকৰণ কৰা হয় নাই, প্ৰভিঞ্চিয়েলাইজ কৰা নাই, প্ৰাদেশিকৰণ কৰা নাই। অসম চৰকাৰে তেখেতক বঞ্চিত কৰিছে। বাৰ কল্পনাৰ পিছতো অসম চৰকাৰে কোনো প্ৰচেষ্টা নাই, অসম চৰকাৰৰ কোনো হীনমন্যতা, অসম চৰকাৰৰ কোনো প্ৰচেষ্টা নাই। অসম চৰকাৰে যদি কৰে প্ৰচেষ্টা আগবঢ়াইতো, তেনেহ'লে তেখেতৰ চাকৰি নিয়মীকৰণ কৰা হ'ব, বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰা হ'ব। তো মই অসমৰ এজন ইউটিউবাৰ হিচাপে মই অসমৰ শিক্ষামন্ত্ৰীক অনুৰোধ কৰিছোঁ, যাতে অতি সোনকালে তেখেতৰ ব্যৱস্থাখিনি কৰে আৰু তেখেতৰ যাতে চাকৰি নিয়মীকৰণ কৰে, পাৰ্মানেণ্ট কৰে আৰু বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰে আৰু এই বিদ্যালয়ৰ দৰ্পণ পৰ্টেলত যাতে কোনো ব্যৱস্থা কৰে, যাতে ছাত্ৰ ছাত্ৰী এই বিদ্যালয়সমূহত এতিয়া HSত ভৰ্তি হ'ব পাৰে, এনেদৰে ব্যৱস্থা যাতে কৰে অসম চৰকাৰে। তো শিক্ষামূলক চাকৰি সম্বন্ধীয় বেঞ্চাৰ শিক্ষকৰ নিউজ, বিদ্যালয়সমূহ প্ৰভিঞ্চিয়েলাইজৰ নিউজ, টিউটৰি বাতৰি খবৰ, এডুকেশ্যন নিউজ, ইনফৰমেশ্যন, লেটেষ্ট নিউজ, লেটেষ্ট আপডেট, গভৰ্ণমেণ্ট নিউজ, জব ইনফৰমেশ্যন, এমপ্লয়মেণ্ট নিউজ, সকলো ইনফৰমেশ্যন পোৱাৰ বাবে কাইণ্ডলি মোৰ ইউটিউব চেনেল এডুকেশ্যন নিউজ 11 ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে থকা নটিফিকেশ্যন অল অপশ্যনত ৰাখিব। যেতিয়া মই ভিডিঅ' আপলোড কৰিব, তেতিয়া আপোনালোকে পাই যাব। আৰু মোৰ ফেচবুক পেজ এডুকেশ্যনেল নিউজ ছাবস্ক্ৰাইব কৰাৰ লগতে আপোনালোকে মোৰ ফেচবুক পেজ ডিজিটেল ইণ্ডিয়া নিউজ আপোনালোকে ফ'ল' কৰি ৰাখিব আৰু ভিডিঅ'খিনি যিমান পাৰি ইমানখিনি শ্বেয়াৰ কৰিব, লাইক আৰু কমেণ্ট কৰিব। তো ভিডিঅ' চোৱাৰ পৰা মই আপোনালোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আকৌ থেংক ইউ অল অফ ইউ।